নমস্কাৰ মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লয় আৰু বেল বুটামটো দবাই লয় আজি মই বাস্তুৰ এটা দিশৰ বিষয়ে ক'বলৈ ওলাইছো যিটো দিশৰ বিষয়ে মোক সঘনাই বহুতে ফোন কৰি থাকে যিহেতুকে স্ক্ৰীনত মোৰ ফোন নম্বৰটো থাকে প্ৰথম কথা মোক মানুহে ফোন কৰে যে আমাৰ ঘৰত অমুক জেগাত গেটখন আছে অমুকত এটো আছে প্ৰথমতে প্ৰবলেমটো নকয় প্ৰথমতে আসলে প্ৰবলেমটো ক'ব লাগে লাষ্টত গৈ কয়গে যে আমাৰ মোৰ ঘৰত হেলথ ইস্যু হৈছে আমাৰ এওঁৰ খুব গাটো বেয়া হৈ থাকে আজি অলপ দেৰি আগতে এনেকুৱা ফোন এটা আহিছিল মোলে তেখেতে ক'লে আমাৰ তিনিখন দৰ্জা একেটা লাইনত আছে হেতু কাৰণে বাৰু মোৰ হাজবেণ্ডৰ গা বেয়া হৈছে নেকি মোৰ হাজবেণ্ডৰ কিডনিৰ প্ৰবলেম হৈ আছে তেতিয়া মই তেখেতক ক'লো আপোনালোকৰ উত্তৰ পূবৰ ৰুমটোত কি জানি গুলপীয়া ৰং আছে নেকি আপোনালোকে চাব তেতিয়া তেওঁ ক'লে যে আমাৰ হয় উত্তৰ পূবৰ ৰুমত দুখন ৱালত গুলপীয়া ৰং আছে দুখন ৱালত ব্ৰাউন কালাৰ আছে এতিয়া উত্তৰ পূব দিশটো আমাৰ ঘৰ জলৰ দিশ উত্তৰ পূব দিশত যদি আমাৰ ৰঙা পিংক কালাৰ অৰেঞ্জ কালাৰ থাকে তেতিয়া মানুহৰ ঘৰত বেমাৰ হোৱা দেখা যায় এতিয়া উপায়টো হ'ল যে যদি আমাৰ ঘৰৰ উত্তৰ পূব দিশৰ ৰুমটোত আমাৰ কিবা বেলেগ কালাৰ আছে আমি সিম্পলি হে কালাৰটো আমি অফ হোৱাইট বা ক্ৰীম কালাৰ কৰিব পাৰো আমাৰ ঘৰৰ হেলথ জোনটো ঠিক হৈ যায় যদি আপোনালোকৰ উত্তৰ পূবৰ ৰুমত যদি ভুল কালাৰ হৈ আছে আপোনালোকে এবাৰ শুধৰাই ল'ব আৰু সবচে নিউট্ৰেল কালাৰটো হ'ল উত্তৰ পূবৰ ৰুমৰ অফ হোৱাইট ক্ৰীম আৰু লগতে আপোনালোকে স্কাই ব্লু দিব পাৰে ধন্যবাদ